বিত্তীয় সংক্ৰান্তীয় অনিয়ম বা অন্যান্য বিভিন্ন অভিযোগত বিচাৰৰ অধীন হৈ আছে সেইসকলক আমি ইয়াত অন্তৰ্ভুক্ত নকৰোঁ, কাৰ্যনিৰ্বাহক সমিতিত অন্তৰ্ভুক্ত কৰা নহয়। এইটো এটা সিদ্ধান্ত কৰাইছে। আৰু এটা কথা আছে কি, এইবাৰ মহিলাক আমাৰ কাৰ্যনিৰ্বাহক সমিতি যিসকল আছে তাৰ 33% মহিলাৰ কাৰণে সংৰক্ষণ কৰি ৰখা হৈছে। আৰু কুহি নামৰ এটা উপসমিতি আছে, আৰু সেই উপসমিতিৰ যিজন আহ্বায়ক তেওঁ মইনা পাৰিজাতৰ লগত জড়িত হ'ব লাগিব, আৰু আকাশ উপসমিতিৰ আহ্বায়কজন সদায় মহিলা অনুষ্ঠানৰ লগত জড়িত হ'ব লাগিব। নাছিলে কম আছিল। এইবাৰ হ'ব 33% হ'ব। 2025-27 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিত সমগোত্ৰীয়, জনগোষ্ঠীয়, জনজাতীয় আৰু ভিন্ন ৰাজনৈতিক দলৰ কোনো সংগঠনৰ মুৰব্বী বা নেত্ৰী বুলি বুজাইছোঁ এইকাৰণে সভাপতি, উপসভাপতি বা সম্পাদক সেইসকলক অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিত স্থান দিয়া নহয়। যিকোনো জনগোষ্ঠীৰ মানে আমাৰ যিসকল জনগোষ্ঠী আছে, বিভিন্ন নৃগোষ্ঠী আছে, সেইসকলৰ সদস্য আমি অন্তৰ্ভুক্ত কৰিম, কিন্তু মূল বিষয়ববীয়া যিসকল সভাপতি, উপসভাপতি বা সম্পাদকক আমাৰ কাৰ্যনিৰ্বাহকত অন্তৰ্ভুক্ত কৰা নহয়। জনগোষ্ঠীয় সকলোকে আমি সামৰি ল'ম, কিন্তু সেই সংশ্লিষ্ট অনুষ্ঠানটোৰ যিসকল মূল বিষয়ববীয়া যেনে সভাপতি, উপসভাপতি আৰু সম্পাদক সেইসকলকহে আমি কাৰ্যনিৰ্বাহক সমিতিত নলওঁ। এক্সিকিউটিভ তেখেতসকল নাহে, অন্যান্য সদস্য ইয়াত অন্তৰ্ভুক্ত হ'ব। কিন্তু সভাৰ জাতীয় পৰামৰ্শ কোষ, জাতীয় বিদ্যায়তনিক পৰামৰ্শ কোষ আৰু জাতীয় সতীৰ্থ সংগঠনৰ পৰামৰ্শ কোষ আদিত তেওঁলোকক প্ৰতিনিধিস্বৰূপে মনোনীত কৰা হ'ব। কিছুমান কোষত মনোনীত কৰা হ'ব। এই বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিত সকলো ঠাইতে এদিনীয়াকৈ হ'ব। আগে দুদিনীয়াকৈ হয়, এবাৰ এদিনীয়াকৈ হ'ব। এইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু দ্বিতীয়তে, এইবাৰ কাৰ্যনিৰ্বাহক সমিতিত বিলাসিতাটো একেবাৰে নাথাকে। ইয়াত কোনো কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যক আমি গামোচা বা কোনো উপহাৰ নিদিওঁ। তাৰ সলনি কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলক আমি একোখনকৈ কিতাপ দিম, উপহাৰ দিয়া নহয়। এই যিখন প্ৰাৰম্ভিক বৈঠক হৈছিল তাতে আমি এটা কাম কৰিছিলোঁ যে আমাৰ সম্পাদকসকলক আমি মনোনীত কৰিছিলোঁ। সেই অনুক্ৰমে আমাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক হিচাপে ডক্টৰ জ্যোতিৰেখা হাজৰিকা, গুৱাহাটী কাৰ্যালয়ৰ বাবে ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মা, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ বাবে ৰেৱত হাজৰিকা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকৰ বাবে বসন্ত শইকীয়া, ডিব্ৰুগড় কাৰ্যালয়ৰ বাবে ডাক্তৰ শান্তনু লকৰ, ডিফু আঞ্চলিক কাৰ্যালয়ৰ বাবে বিশ্বজ্যোতি হাজৰিকা আৰু ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকৰ বাবে ডক্টৰ উমেশ দাস, লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক পদৰ বাবে শ্ৰী সঞ্জীৱ বৰা আৰু শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক পদৰ বাবে নিৰ্বাচন কৰা হৈছে। এইবাৰ আমি সভাৰ গুৰুত্বপূৰ্ণ কিছুমান কাম কৰিব লাগিব আগতীয়াকৈ। সেইকাৰণে তাতে আমি এজন ধন ভঁৰালী মনোনীত কৰিছোঁ, আৰু সেই ধন ভঁৰালীগৰাকী হ'ল আমাৰ যোৰহাটৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত এগৰাকী উপাধ্যক্ষ, আমাৰ সকলোৰে পৰিচিত। তেখেত হ'ল মণিৰাম লাহন। তেখেতক ধন ভঁৰালী হিচাপে নিযুক্তি দিয়া হৈছে। এইখিনি হ'ল আজিৰ এটা মূল কথা।
দ্বিতীয়টো হ'ল যিটো প্ৰয়োগ কোষ এইটো 3 তৰপীয়া কৰিব লাগে বুলি আমি ভাবিছোঁ কেন্দ্ৰ জিলা আৰু মহকুমা পৰ্যায়ত এই জিলা পৰ্যায়ত আমাৰ সমজিলাবিলাকো ইয়াৰ লগত অন্তৰ্ভুক্ত হ'ব তাৰপিছত আৰু এটা ডাঙৰ কথা হৈছে আমাৰ যিখন ভাষা প্ৰয়োগ সঞ্চালকালয় আছিল সেই ভাষা প্ৰয়োগ সঞ্চালকালয় প্ৰায় এতিয়া নাই গতিকে ভাষা প্ৰয়োগ সঞ্চালকালয় গঠন কৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ বা আগৰ যিখন সঞ্চালকী কাৰ্যালয় আছিল সেই কাৰ্যালয়টো সক্ৰিয়কৰণ কৰিব লাগে বুলি আমি অনুভৱ কৰিছোঁ দ্বিতীয়তে ব্যাপক প্ৰচাৰৰ ব্যৱস্থা হ'ব লাগে আৰু এই বৰ্ষটো যিহেতু অসম চৰকাৰে গ্ৰন্থ বৰ্ষ হিচাপে পালন কৰিছে এই বিষয়টো চৰকাৰে প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে এইখিনি কথা আমি অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ এই বছৰ অসম সাহিত্য সভাই যিখিনি আঁচনি ল'ব এই আঁচনিখিনিও আমি এতিয়া প্ৰকাশ কৰিব নোৱাৰোঁ আমি যেতিয়া অহা 9 মাৰ্চ তাৰিখে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতি গঠন হ'ব সেই কাৰ্যনিৰ্বাহক সমিতি গঠন হোৱাৰ পিছত আমি কাৰ্যনিৰ্বাহক সমিতিৰ অনুমোদনৰ পিছতে আপোনালোকক আনুষ্ঠানিকভাৱে আমি জনাম মানে 9 মাৰ্চত কাৰ্যনিৰ্বাহক সভা আছে ইয়াতে হ'ব আৰু তাতে সেইদিনা পিছবেলা আমি আপোনালোকসকলক সভাটিকে নিমন্ত্ৰণ কৰি আমি আমাৰ যিখিনি আঁচনি সেই সকলোখিনি আঁচনি আমি গঠন হ'ব মানে গঠন নহয় কাৰ্যনিৰ্বাহক সমিতি অনুষ্ঠিত হ'ব মিটিংখন হ'ব মানে কাৰ্যনিৰ্বাহক সমিতিৰ মিটিংখন হ'ব সেইদিনা কি ক'লে প্ৰথম হ'ব যোৰহাটতে হ'ব এইখিনি কথা এইখিনি কথাই আমি এই কাৰ্যনিৰ্বাহক সমিতি গঠন কৰিবলৈ লৈছোঁ এতিয়া আমি সম্পাদক কেইজনক আৰু ধন ভঁৰালী এই নিযুক্তি দিয়া হৈছে আৰু বাকীখিনি আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক